সমাগত পঞ্চায়ত নিৰ্বাচন দিন বাৰ ঘোষণা নহলেও বিভিন্ন ৰাজনৈতিক দলৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক তৎপৰতা টিহু সমষ্টিত হাজু হৈ উঠিছে বিজেপি দলৰ সমৰ্থিত পঞ্চায়ত নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থীসকলে নিজকে হাজু কৰিবলৈ যাতে যথেষ্ট সময় পায় তাৰ বাবে আগতীয়াকৈ এক প্ৰকাৰ নিশ্চিত কৰিছে প্ৰাৰ্থীৰ তালিকা নলবাৰীৰ টিহু সমষ্টিতো বিজেপি দল আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে নতুন মুখক অগ্ৰাধিকাৰ দি যোগ্য প্ৰাৰ্থীৰ সন্ধানত নামিছে দলীয় নেতা কৰ্মী মহিলাৰ বাবে সংৰক্ষিত ৩৭ নং মধুপুৰ গাঁও পঞ্চায়তত দীপক হালৈৰ পত্নী নমিতা হালৈক কাউন্সিলৰৰ পদৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও বৃহস্পতিবাৰে দিনত ফুলগুৰি ৰাজহুৱা মন্দিৰ প্ৰাংগণত বুথ সভাপতি দীপক হালৈৰ লগতে দলীয় কৰ্মী মিলিত হৈ আলোচনাত বহে আলোচনাৰ অন্তত নমিতা হালৈক সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মনোনীত কৰে দীপক হালৈ বিজেপি দলৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু বিভিন্ন সময়ত দলটোৰ উত্থানৰ হকে কাম কৰি অহাৰ উপৰিও বৃহত্তৰ অঞ্চলৰ ৰাজ্যৰ লগত আছে মধুৰ সম্পৰ্ক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সামাজিক কামতো জড়িত হালৈ আৰু হালৈৰ পত্নী আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে মই ভাৰতীয় জনতা পাৰ্টিৰ ফুলগুৰি বুথৰ সভাপতি হিচাপে সকলো ৰাইজকলৈ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ সকলো স্তৰৰ ৰাইজে ভগৱানে কুশলে ৰাখিব আজি আমি জানিব পাৰিছোঁ যে আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে কাউন্সিলৰ পদৰ প্ৰাৰ্থী হিচাপে এগৰাকী আগশাৰীৰ সমাজকৰ্মী মহিলাক আমি কাউন্সিলৰ পদত মনোনীত কৰিব বিচাৰিছোঁ আৰু ৰাইজৰ বিপুল সমৰ্থন ইতিমধ্যে নমিতা হালৈলৈকে আছে এইখিনি আমি জানিব পাৰিছোঁ সেয়েহে আমাৰ ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ পঞ্চায়তৰ অন্তৰ্গত দল মত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলে তেখেতক সমাজ সেৱা কৰাৰ কাৰণে তেখেতসকলৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰিব আশা ৰাখিছোঁ আমাৰ সকলোৱে এই যাত্ৰাৰ অংশীদাৰ হ'ব আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় শ্ৰদ্ধাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে আমাৰ টিহু সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ আটাইৰে শ্ৰদ্ধাৰ সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলৰ জৰিয়তে দেশৰ যি উন্নয়ন ক্ষিপ্ৰতৰ হৈ উঠিছে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ আজিৰ ক'বলৈখিনি ইমানতে সামৰি মাৰিছোঁ মোৰ নাম নমিতা হালৈ পলমকৈ হ'লেও নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সমাগত পঞ্চায়ত নিৰ্বাচন বিভিন্ন ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে ময়ো টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৭ নং গাঁও পঞ্চায়তৰ ফুলগুৰিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ সেয়েহে ৩৭ নং গাঁও পঞ্চায়তৰ সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ।